বিশ্ব জয়ৰ দৌৰত মেজি আৰু পেপা 126 ফুটৰ মেজি 51 ফুট দীঘল পেপাৰ অভিলেখ হৰপাৰা ফ্ৰেন্স ক্লাবৰ বৃহৎ সফলতা বিশ্বৰ সৰ্বোচ্চ মেজি তথা বিশ্বৰ সৰ্ববৃহৎ বজাব পৰা পেপা নিৰ্মাণ কৰি ইণ্ডিয়া বুকছ অফ ৰেকৰ্ডছত নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে হৰপাৰা ফ্ৰেন্স ক্লাবে পলাকবাৰীৰ আৰবি উচ্চতৰ আৰু বহুমুখী বিদ্যালয় খেলপথাৰত নিৰ্মাণ কৰিছিল এই মেজি আৰু পেপা মাহজোৰা প্ৰস্তুতিৰে অতি কষ্টৰে হৰপাৰা ফ্ৰেন্স ক্লাবে এই কাৰ্য সম্পন্ন কৰিছিল সোমবাৰে ইণ্ডিয়া বুকছ অফ ৰেকৰ্ডৰ বিষয়ববীয়াই হৰাপাৰাত উপস্থিত হৈ মেজি আৰু পেপা পৰীক্ষা কৰে আৰু অৱশেষত আনুষ্ঠানিকভাৱে 126 ফুট ওখ মেজি আৰু 51 ফুট দীঘল বজাব পৰা পেপা নিৰ্মাণ কৰি ইণ্ডিয়া বুকছ অফ ৰেকৰ্ডত নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হয় ফলাফল পোৱাৰ পাছতেই উৎফুল্লিত হৈ পৰে হৰপাৰা ফ্ৰেন্স ক্লাবৰ সদস্যসকল ফলাফল ঘোষণা কৰাৰ পিছত অনুভৱটো ভালেই লাগিছে মানে ইমান দিনৰ আমাৰ যিখিনি কষ্ট সেই কষ্টখিনি সাৰ্থক হোৱা যেন লাগিছে কিন্তু আমাৰ এই মেলাখনৰ উদ্দেশ্য অকল আমি বিশ্ব ৰেকৰ্ড গঢ়াৰ উদ্দেশ্য নাছিলে আৰু বিশ্ব ৰেকৰ্ড গঢ়াৰ লগতে আমি সকলো ৰাইজক আমি আমাৰ যিখিনি হেৰাই যাব ধৰা সম্পদ যিখিনি হেৰাই যাব ধৰা সংস্কৃতি সেইখিনি সকলো ৰাইজৰ আগত যাতে আমি দেখাব পাৰোঁ বিশেষকৈ নৱপ্ৰজন্মই আমাৰ উঠি অহা শিশুবোৰে তেওঁলোকে যাতে আমাৰ অতীতত কি কি আছিলে কেনেকুৱা আমাৰ গাঁওখন আছিলে কি কি অকৃত্ৰিম মৰম আছিলে সেই বস্তুখিনি যাতে পায় আমি ইয়াতে গাঁওখনৰ নাম আছিলে অকণো আদৰ্শ গাঁও বুলি ক'লে বিৰাট মডেল ধুনীয়া ঘৰ এটা যেন অনুভৱ হয় কিন্তু আমি এতিয়া বিৰাট ধুনীয়া ঘৰ নহয় আমি একচুৱেলি আদৰ্শ বুলি কৈছিলোঁ মৰমখিনি অকৃত্ৰিম মৰমখিনি এখন গাঁৱৰ যেতিয়া অকৃত্ৰিম মৰম সেই মৰমখিনিহে আমি দেখাবলৈ চেষ্টা কৰিছিলোঁ ইয়াতে এই ৰেকৰ্ডত আচলতে নাম যে হ'ল তাৰ কাৰণে আমি সমস্ত কৃতিত্ব দিব লাগিব ভাস্কৰ ডেকা সঞ্জীৱ দাস তেওঁলোকে সন্মুখৰ পৰা প্ৰতিনিধিত্ব কৰিছে আৰু আমাৰ পিছত সদায় পংকজ কুমাৰ দাস তেখেতে আমাক গোটেই টিমটোক একগোট কৰি বান্ধি ৰাখিছে গতিকে এয়া আমাৰ বাবে ভাল কথা যে আজি মেজি আৰু পেপাৰ নাম বিশ্ব ৰেকৰ্ডত স্থান পালে আৰু এখন ইণ্টাৰনেশ্যনেল কিতাপত আমাৰ এই ৰেকৰ্ডটো থাকি গ'ল এজন অসমীয়া হিচাপত আমি গৌৰৱ অনুভৱ কৰিছোঁ আৰু এই মাঘী মেলাৰ সমস্ত কথাখিনিয়ে আছিল আচলতে আমাৰ যিবিলাক হেৰাই যাব ধৰা গাঁও এই গাঁওখন সজীৱ কৰি ক'ৰবাত মনৰ মাজত যদিও সজীৱ হৈ আছে আমি দেখি নাপাওঁ সেই পৰিৱেশটো যাতে আমি ইয়াত দেখাব পাৰোঁ আমাৰ যাতে ভৱিষ্যত প্ৰজন্মক আমি অতীতত কিদৰে আছোঁ আমাৰ যাতে হিষ্টৰীটো আমি পাহৰি নাযাওঁ আমাৰ অতীতটো পাহৰি নাযাওঁ তাক ধৰি ৰখাৰ এক অপ্ৰাণ চেষ্টা এই 45জন যুৱকে মিলি আমাৰ ৰাজীৱ ভৰালী আছে আমাৰ ভাস্কৰ ডেকা আছে আৰু গোটেই তপন দা আছে আটাইবিলাকে লগ লাগি মই আটাইবিলাকৰ নাম একজেক্টলি ক'ব পাহৰিছোঁ কিন্তু গোটেইবিলাকে লগ লাগি ইমান ধুনীয়াকৈ শৃংখলাবদ্ধভাৱে দক্ষিণ কামৰূপ বুলি ভুল হ'ব আমাৰ অসমৰো কিছুমান বেলেগ ঠাইৰ যুৱকো আছে আমাৰ লগত ভাস্কৰ বৰুৱা আছে গোটেইবিলাকে লগ লাগি ইমান ধুনীয়া এটা জাতিটোৰ প্ৰতি থকা মৰম ৰাইজৰ ওচৰত প্ৰদৰ্শিত কৰিলে এয়া আমাৰ বাবে সঁচাকৈ এক ভাল লগা মুহূৰ্ত আৰু ৰেকৰ্ড গঢ়াতকৈও যে আমি যে কামটো কৰিব পাৰিছোঁ এইটো কথাই আমাক আটাইতকৈ বেছি সন্তুষ্টি দিছে ব্যুৰ' ৰিপৰ্ট এনি ভাৰত 24